নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 ছেপ্টেম্বৰ। আজি আপোনাৰ একাউণ্টত আপুনি অৰুণোদয় আঁচনিৰ 1250 টকা পালেনে? এতিয়া চেক কৰক আপোনাৰ একাউণ্ট, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ আজি নতুনকৈ জাননী প্ৰকাশ কৰিছে। কেবিনেট বৈঠকত অৰুণোদয় আঁচনিক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু কাইলৈৰ পৰা দুৰ্গা পূজাৰ উপহাৰ 10,000 কোটি টকা সোমাবলৈ আৰম্ভ হৈ যাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত এটা নহয় দুটা নহয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ড থাকিলে 1 অক্টোবৰৰ পৰা সলনি হ'ব কেইবাটাও নতুন নিয়ম। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 5টাকৈ নতুন আঁচনি। প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত সোমাব 1,000 কোটি টকা। মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। আপুনি অৰুণোদয়ৰ ধন লাভ কৰা নাই নেকি? এতিয়া চেক কৰক আপোনাৰ বেংক বেলেঞ্চ। যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা পোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো অৰুণোদয়ৰ ধন লাভ নকৰাত চৰকাৰে জাৰি কৰিছে জাননী। কিহৰ বাবে আপোনাৰ একাউণ্টত আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই? যদি আপোনাৰ ঘৰত অৰুণোদয় 2.0 অৰুণোদয় 3.0 হিতাধিকাৰী আছে, তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ'টো এতিয়া বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ জাননী জাৰি কৰিছে। আজি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকাটো প্ৰদান নকৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিহৰ বাবে আপোনাৰ একাউণ্টত আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব? আপোনালোকে সকলো জানে 17 তাৰিখত অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিলে আৰু তাৰ পিছত আন এটা তাৰিখ ঘোষণা কৰিছে, সেয়াও হৈছে 25 ছেপ্টেম্বৰ। আৰু আজিও চৰকাৰে আন এটা ডাঙৰ মন্তব্য কৰিছে আৰু অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে আন এটা তাৰিখ ৰিচিডিউল কৰা হ'ব। এতিয়ালৈকে তাৰিখটো চৰকাৰে ঘোষণা কৰা নাই। আপোনালোকে সকলোৱে জানে হাৰ্থৰূপ জুবেন গাৰ্গৰ মৃত্যু হোৱাৰ বাবে চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেয়েহে আত্মীয়তাৰ মহিলাৰ পৰা চৰকাৰে অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ উল্লেখ কৰিছে। সেয়ে চৰকাৰে আন এটা তাৰিখ নতুনকৈ ঘোষণা কৰিব আৰু কিমান তাৰিখত চৰকাৰে এই টকা প্ৰদান কৰিব এতিয়ালৈকে উল্লেখ কৰা নাই। এই মাহতো সোমাব পাৰে অৰুণোদয় আঁচনিৰ টকা অথবা অহা মাহতো সোমাব পাৰে অৰুণোদয় আঁচনিৰ টকা। যেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ আন এটা জাননী প্ৰকাশ কৰিব, নিশ্চয় জানিব পাৰিব। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জানিব পাৰে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেকুৱা ভিডিঅ' প্ৰতিদিন পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্গা পূজা সমিতিলৈ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুৰ্গা পূজা সমিতিলৈ ৰাজ্য চৰকাৰৰ সাহায্য ঘোষণা, 10,000 কোটি টকা প্ৰদান কৰা হ'ব প্ৰতিখন পূজা কমিটিক। হয়, আপুনি ঠিকেই শুনিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্গা পূজাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। 10,000 কোটি টকা প্ৰদান কৰা হ'ব। 7,817খন পূজা কমিটিক প্ৰদান কৰা হ'ব এই ধনৰাশি। 26-27 ছেপ্টেম্বৰত বিতৰণ কৰা হ'ব এই ধনৰাশি। হয় বন্ধু-বান্ধৱীসকল, কালি আৰু পৰহি চৰকাৰে আপোনাৰ একাউণ্টত এই টকা প্ৰদান কৰিব। পূজা কমিটিৰ সকলোৰে বাবে ডাঙৰ খবৰ আহি পৰিছে। এতিয়া ভিডিঅ'টো এটা বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জিলাই জিলাই বিতৰণ হৈ আছে লাখপতি বাইদেউৰ 10,000 কোটি টকা। আপুনি টকা পালেনে? সাজু হওক টকা ল'বলৈ মহিলাসকল। আত্মীয়তাৰ মহিলাসকল এতিয়াৰ পৰা টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মীয়তাৰ প্ৰতিজন মহিলাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰিছে। 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই 10,000 কোটি টকা লাভ কৰিব বুলি উল্লেখ কৰিছিল। কিন্তু আজি চৰকাৰে 25 ছেপ্টেম্বৰ আপোনাৰ একাউণ্টত এই টকা প্ৰদান নকৰে বা আপোনাক 10,000 কোটি টকাৰ চেক বিতৰণ নকৰে। লগতে 26 ছেপ্টেম্বৰত জোনাৰ মহিলাই নাপাব 10,000 কোটি টকা। 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই নাপাব 10,000 কোটি টকা। 28 ছেপ্টেম্বৰত ৰংহঙৰ মহিলাই নাপাব 10,000 কোটি টকা। চৰকাৰে এইসমূহ আঁচনিৰ টকা বন্ধ কৰি দিছে বা নতুনকৈ তাৰিখ ঘোষণা কৰা হ'ব, ৰিচিডিউল কৰা হ'ব। ৰিচিডিউল কৰা হোৱাৰ পিছতে চৰকাৰে এখন সভা পাতিব। সভাৰ জৰিয়তে আপোনাক 10,000 কোটি টকাৰ চেক বিতৰণ কৰিব। চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। জুবেন গাৰ্গৰ মৃত্যুৰ বাবে চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কোনো ধৰণৰ আঁচনিৰ টকা প্ৰদান কৰা নহ'ব বুলি উল্লেখ কৰিছে আৰু চৰকাৰে আন এটা তাৰিখ ঘোষণা কৰিব, কেতিয়া আপোনাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰা হ'ব। যেতিয়া চৰকাৰে আন এটা তাৰিখ ঘোষণা কৰে, নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি আপুনি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, ভিডিঅ'টো লাইক কৰি দিব।
তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেনক তিলতিলকৈ মৃত্যুৰ মুখ লৈ ঠেলি দিয়া কোনো সাৰি নাযাব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিলে 10 পৰা 15 দিনতে সকলো জল্পনা কল্পনা সকলো জল পট হৈ পৰিব বুলি মন্তব্য কৰিছে শেখৰ গোস্বামী কেৱল এয়াই নহয় সন্দীপ গাৰ্গ আৰু সঞ্জীৱ নাৰায়ণ নিশিতা গোস্বামী অমিত প্ৰভা মহন্ত সকলোকে 48 ঘণ্টাকৈ জেৰা চলোৱা হ'ব ছিংগাপুৰৰ আসাম সোসাইটিৰ এজন লোক হাৰি নাযাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে তদন্তৰ আওতালৈ অনা হ'ব অতি সূক্ষ্মভাৱে তদন্ত হ'ব জুবেন গাৰ্গৰ ঘটনাৰ আদালতক কষ্ট কৰিব পৰাকৈ কাম কৰিব এছআইটিয়ে হয় বন্ধুবান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে এছআইটিৰ কাম কাজত সন্তুষ্ট নহলে সিবিআইক দিয়া হ'ব তদন্তৰ সকলো দায়িত্ব জুবেন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন দাক লুটিপুটি খাইছিল সিদ্ধাৰ্থ শৰ্মাৰ ব্যৱহাৰ বহুত বেয়া কোনো ভাল নাপায় সিদ্ধাৰ্থ শৰ্মাক প্ৰতি বছৰতে বিহুত দামী গাড়ী কিনে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই এখন চাইকেল লৈ অহা সিদ্ধাৰ্থে আজি কোটি টকাৰ মালিক হৈ পৰিছে জুবেনদাৰ টকাৰে গাড়ী কিনি জুবেনদাকে ভাড়ালৈ দিয়ে জুবেনদাৰ আগত আমাক ভালকৈ কথা কয় কিন্তু দাদা গুচি যোৱাৰ লগে লগে কুকুৰৰ দৰে ব্যৱহাৰ কৰে বুলি মন্তব্য কৰিছে সিদ্ধাৰ্থ এজন অভদ্ৰ মানুহ বুলি সকলোৱে জানে বিস্ফোৰক অভিযোগ জুবেন গাৰ্গৰ 2 সহ কণ্ঠশিল্পীৰ হয় বন্ধুবান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব লগতে যদি সিদ্ধাৰ্থ শৰ্মাৰ বিষয়তে কোনোৱে জানে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব পাৰে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বিচাৰি অভিযান আৰম্ভ হৈ পৰিছে কতো লুকাই থাকিব নোৱাৰিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থে জীৱনৰ সৈতে হেতালি খেলা কোনেও হাৰি যাব নোৱাৰিব স্পষ্ট ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰৰ দাবীত জনতাৰ তীব্ৰ প্ৰতিবাদ শেখৰ জ্যোতি গোস্বামী আৰু সন্দীপ গাৰ্গক গ্ৰেপ্তাৰৰ দাবী জনাইছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিশাই আহি গুৱাহাটীতে পলাই আছে সিদ্ধাৰ্থ শৰ্মাই হয় বন্ধুবান্ধৱীসকল আন এটা বিগ আপডেট আহি পৰিছে নিশাই ইণ্ডিগো বিমানেৰে আহি গুৱাহাটীত উপস্থিত সিদ্ধাৰ্থ আৰু ইণ্ডিগো বিমানৰ 20D আসনত বহি অসমলৈ আহিছিল সিদ্ধাৰ্থে যিকোনো মুহূৰ্ততে আত্মসমৰ্পণ কৰিব পাৰে মেনেজাৰ সিদ্ধাৰ্থে নিশাই আহি গুৱাহাটীতে পলাই আছিল সিদ্ধাৰ্থ শৰ্মাই হয় বন্ধুবান্ধৱীসকল আন এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বৰজাৰ বিমানবন্দৰত শ্যামকানু মহন্ত হয় বন্ধুবান্ধৱীসকল আপুনি ঠিকেই শুনিছে কিছু সময়ৰ পিছতে গ্ৰেপ্তাৰৰ সম্ভাৱনা বিমানবন্দৰৰ বিশ্ৰাম কক্ষত আছে শ্যামকানু মহন্ত এতিয়াও বিমানবন্দৰতে আছে শ্যামকানু মহন্তই বৰজাৰ বিমানবন্দৰত শ্যামকানু মহন্ত হয় বন্ধুবান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে এতিয়া বেছিকৈ তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মন্ত্ৰী পীযুষ হাজৰিকাক সমালোচনা কৰিবলৈ গৈ এইবাৰ কৈবৰ্ত সমাজক অপমান কৰিছে কংগ্ৰেছে মাছ বেপাৰী বুলি মন্ত্ৰীগৰাকীক আখ্যা দিলে কংগ্ৰেছে মন্ত্ৰীগৰাকীৰ জাতিগত পৰিচয়ক লৈ আখ্যা দিয়া হৈছে মাছ বেপাৰী বুলি মন্ত্ৰীগৰাকীৰ উত্তৰ মই মাছ বেপাৰী বুলি কৈ গৌৰৱে কৰো মই মৎস্যজীৱীৰভাৱে অপমান কৰিছে কংগ্ৰেছে NSUক উভতি ধৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গ্ৰেপ্তাৰ হ'ল শেখৰ জ্যোতি গোস্বামী যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত এই মুহূৰ্তত অসমবাসী ৰাজক জনাইছো বিগ ব্ৰেকিং নিউজ বৰজাৰ বিমানবন্দৰৰ বিশ্ৰাম কক্ষত থকাৰ খবৰ পোৱা গৈছে বৰজাৰ বিমানবন্দৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে জুবেন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ বাসগৃহত এছআইটিৰ বৃহৎ অভিযান শীঘ্ৰে তদন্তৰ আওতালৈ আহিব নীতিশা গোস্বামীৰ লগতে সন্দীপ গাৰ্গ সঞ্জীৱ নাৰায়ণ আৰু অমৃত প্ৰভা শ্যামকানু মহন্তৰ ঘৰতো এছআইটিৰ বৃহৎ অভিযান আৰম্ভ হৈ গৈছে এছআইটিৰ বৃহৎ একশ্যন হয় বন্ধুবান্ধৱীসকল বিগ আপডেট আহি পৰিছে এতিয়া ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এতিয়াও চলি আছে নৰ্থ ইষ্ট ফেষ্টিভেল যাৰ নাম লৈ নৰ্থ ইষ্ট ফেষ্টিভেল আৰম্ভ কৰিছিল সেই মানুহজন ঢুকাই গ'ল তথাপিও বেহা চলাই আছে শ্যামকানু মহন্তই হয় বন্ধুবান্ধৱীসকল অৱশেষত আন এটা ডাঙৰ খবৰ আহি পৰিছে ব্লেকলিষ্টেড কৰিলেই নহ'ব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক জাতিৰ আৱেগক লৈ বেহা চলাইছে শ্যামকানু মহন্তই
জাতিদ্ৰোহী কেতিয়াও ক্ষমা নাই এনেকুৱাকৈ মন্তব্য কৰিছে জনতাই জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন শীঘ্ৰেই ৰাজহুৱা কৰক হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে জুবিনৰ মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছে দাবী কৰিছে ৰবি শৰ্মাৰ হয় বন্ধু বান্ধৱীসকল ৰবি শৰ্মাই আন এটা ডাঙৰ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন গাৰ্গে যদি ন্যায় নাপায় তেনে ক্ষেত্ৰত কোনে ন্যায় পাব আমাৰ নিচিনা চাংগু পাংগুবোৰৰ কি হ'ব জুবেন গাৰ্গক পৰিকল্পিত হত্যা কৰা হৈছে জুবেন গাৰ্গৰ ন্যায়ৰ দাবীত কঁপিছে ৰাজ্য বীৰলাচি থানাৰ ৰাজপথত গৰ্জন হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে শ্যামকানু মহন্ত কিয় পলাতক অৱস্থাত আছে বুলি মন্তব্য কৰিছে ভিছা পাছপৰ্ট সকলো কেঞ্চেল কৰিব লাগে মুখ্যমন্ত্ৰীক অনুৰোধ জনাই গৰ্জন বীৰলাচি থানাই শুংকৰ প্ৰদান কৰিছে জুবেন গাৰ্গে যদি ন্যায় নাপায় তেনে ক্ষেত্ৰত কোনে ন্যায় পাব এনেকুৱাকৈ মন্তব্য কৰিছে বীৰলাচি থানাৰ পৰা তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে বিগ ব্ৰেকিং নিউজ জুবেন গাৰ্গৰ মৃত্যু তদন্তক লৈ খন্তেক পিছতে গুৰুত্বপূৰ্ণ বৈঠক জনতা ভৱনত অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে উপস্থিত হৈছে স্পেচিয়েল ডিজি মুন্না প্ৰসাদ গুপ্তা লগতে বৈঠকত উপস্থিত থাকিব ডিজিপি হৰমিত সিং জুবেন গাৰ্গৰ মৃত্যু তদন্ত আৰু আইন শৃংখলাক লৈ হ'ব আলোচনা আৰু সকলোখিনি আলোচনা অৱশেষত সমাপ্ত হৈছে আৰু তাৰ পিছতে চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে কোনেও হাৰি যাব নোৱাৰিব সকলোকে গ্ৰেপ্তাৰ কৰা হ'ব অৱশেষত এজনক গ্ৰেপ্তাৰ কৰা হৈছে হয় বন্ধু বান্ধৱীসকল শিখৰজ্যোতি গোস্বামীক অৱশেষত গ্ৰেপ্তাৰ কৰিছে তাৰ পিছতে এটা কৰি সকলোকে গ্ৰেপ্তাৰ কৰা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'